হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? আজি আমি এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো হ'ল যে RBI যিটো এডমিট কাৰ্ড আছে, সেই এডমিট কাৰ্ডটো ইতিমধ্যে আহি গ'ল। আপোনালোকে এডমিট কাৰ্ডটো কেনেকৈ ওলাব আৰু এক্সাম চেণ্টাৰত গ'লে কি কি বস্তু লৈ যাব লাগিব, সম্পূৰ্ণ কথাটো আপোনালোকে কৈ আছোঁ মানে ভিডিঅ'টো সম্পূৰ্ণ চাই যাওক। আপোনালোকে প্ৰথমে গুগল ক্ৰম বা অথবা গুগলত যাই কিনে indianfirstjob.com চাৰ্চ কৰিব। তাৰপিছত নেক্সট যিটো 2 নম্বৰ পেজ আছে, ইণ্ডিয়া ফাৰ্ষ্ট এলাৰ্ট জব ইন, এইটোত ক্লিক কৰি দিব। এইটো ক্লিক কৰি দিয়াৰ লগে লগে তললৈ চাব, ইয়াতে লিখা আছে RBI এডমিট কাৰ্ড 2026 ৰিলিজ ফৰ অফিচ এটেণ্ড পোষ্ট ডাইৰেক্ট ডাউনলোড। ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে বন্ধুসকল চাওক, তললৈকে স্ক্ৰল কৰিব। ইয়াতে আপোনালোকক মই একদম কম সময়ৰ ভিতৰত সম্পূৰ্ণ কথা কৈ দি আছোঁ। প্ৰথমতে আপোনালোকক কি কি এক্সাম হলত লৈ যাব লাগিব সেইটো কৈ দিওঁ। আপোনালোকে প্ৰথমে এক্সাম হলত যাবলৈ হ'লে আপোনালোকে প্ৰথমেতো এডমিট কাৰ্ডটো লাগিবই। সেইটো এটা অৰ্থাৎ মানে প্ৰিণ্ট আউট কৰি ল'ব কম্পিউটাৰৰ পৰা। তাৰপিছত আপোনালোকে এটা ভেলিড ID প্ৰুফ, অৰ্থাৎ আধাৰ কাৰ্ড হওক বা পান কাৰ্ড হওক বা ভোটাৰ ID হওক বা ড্ৰাইভিং লাইচেঞ্চ আদিবোৰ লৈ যাব। যিকোনো এটা লৈ গ'লে হ'ল, গোটেইবিলাক ল'ব নালাগে। ড্ৰাইভিং লাইচেঞ্চ চবৰে নাথাকে, গতিকে আধাৰ কাৰ্ড ল'লে হ'ব, পান কাৰ্ড ল'লে হ'ব। তাৰপিছত আপোনালোকে পাছপৰ্ট চাইজ ফটো ল'ব, দুটামান লৈ যাব। দুটা নালাগে, তথাপিতো লৈ যাব। যদি এইখিনিৰ ভিতৰত আপোনালোকে যিকোনো এটা ডকুমেণ্টছ লৈ নাযায়, তেনেহ'লে আপোনালোকে কিন্তু এক্সাম হলত সোমাবলৈ নিদিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণ ভালকৈ চাওক যাতে মিছ নহয়। আপোনালোকে এতিয়া মই আপোনালোকক কৈ আছোঁ এডমিট কাৰ্ডটো কেনেকৈ ওলাব, ক'ৰ পৰা ওলাব। ইয়াতে ষ্টেপ বাই লিখি দিয়া আছে, যদি মই আপোনালোকক ভালকৈ দেখাই দি আছোঁ। ইফালে তললৈ স্ক্ৰল কৰক, ইয়াতে চাওক, ইয়াতে লিখা আছে ইয়াতে নাই, ওপৰত দেখি লিখা আছে এইটো ভিজিট অফিচিয়েল ৱেবছাইট RBI। ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে হোম পেজত যাব। হোম পেজত যোৱাৰ পিছত আপোনালোকক মই একেবাৰে দেখাই দিওঁ বাৰু। ইয়াতে লিখা আছে ডাইৰেক্ট ডাউনলোড লিংক, ইয়াতে ক্লিক কৰি দিব। অকণমান মোৰ নেটৱৰ্কটো শ্ল' আছে বন্ধুসকল। বন্ধুসকল এই চাওক, ইয়াতে আহি গ'ল। বহুত সময় অলপমান ছাৰ্ভাৰ ডাউন আছিল বাবে মই অলপমান স্কিপ কৰিছিলোঁ ভিডিঅ'টো অকণমান। এতিয়া চাওক, আপোনালোকে লগ ইন কৰিব। প্ৰথমে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিব, তাৰপিছত ৰোল নংটো দি দিব, তাৰপিছত পাছৱৰ্ড, যিটো পাছৱৰ্ড আপোনালোক সেই পাছৱৰ্ডটো দি দিব, ডেট অফ বাৰ্থ দি দিব। দি কিনে ইয়াতে যিটো কেপচা আছে, আপোনালোকৰ এতিয়া কেপচাটো বেলেগ আহিব। তো এই কেপচাটো আপোনালোকে মাৰি দি কেনে লগ ইনত ক্লিক কৰি দিব। আপোনালোকৰ এডমিট কাৰ্ডটো ওলাই যাব। আপোনালোকে যদি কিবা কাৰণে যদি পাছৱৰ্ডটো পাহৰি গৈছে, তেনেহ'লে ইয়াতে ফৰগেট পাছৱৰ্ড বুলি লিখা আছে। ইয়াতে এই ফৰগেট পাছৱৰ্ড দি কিনে পাছৱৰ্ডটো চেঞ্জ কৰি কিনে আপোনালোকে ওলাব পাৰে। গতিকে বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব। ধন্যবাদ।